অসমখন এতিয়া হাহাকাৰ সৃষ্টি হৈ আছে সকলো ফালৰ পৰা গৰম হৈ আছে এতিয়া অসমখন এফালে হৈছে পঞ্চায়ত নিৰ্বাচনৰ গৰম আৰু আনফালে হৈছে বিহুৰ গৰম তাৰ মাজতে গৌৰৱ গগৈ এটা ভিডিঅ'য়ে চাঞ্চল্যকৰ সৃষ্টি কৰিছে অসমৰ ৰাজনীতিকত তেন্তে আহকচোন কিনো আছিল সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো অন্যায় বিৰুদ্ধে আমি মাত মাতি যাম অসমৰ মানুহে যে সফোকেশন ফিল কৰি আছে অসমৰ মানুহৰ যে হৃদয়ৰ ভিতৰত যে এটা ভয় লাহে লাহে সোমাই গৈছে যে মুকলিকে একো কথা ক'ব নোৱাৰে এই ভয়টো আমি নাইকিয়া কৰিম এয়া হৈছে আমাৰ সংকল্প এই বৰ্তমান বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জনসাধাৰণক ভয়ৰ এটা পিঞ্জৰাত বান্ধি ৰাখিবলৈ বিচাৰিছে আমাৰ সংকল্প সেই পিঞ্জৰাটো আমি ভাঙি দিম ৰাইজৰ ওচৰত যাব লাগিব সকলে দেখিছে কেনেদৰে পুলিচৰ আৰক্ষীসকলৰ বলৰ কাৰণে বহুত আমাৰ দলৰ কৰ্মীখিনি ঘৰৰ পৰা ওলাই যাবলৈ অলপ ভয় কৰিছে তেওঁলোকক সাহস দিব লাগিব মানুহৰ মাজত গাঁৱৰ কথাবোৰ লৈ যাব লাগিব আজি বিভিন্ন আমাৰ গাঁৱৰ ভিতৰত কেনে ধৰণৰ ৰাস্তা কিমান সমস্যা আছে এইখিনি কথা আমি ক'ব লাগিব কষ্ট কৰিব লাগে কিন্তু কষ্ট কৰাটো এটা বিতৰ্ক হৈছে বিভিন্ন নেতাই ওপৰৰ পৰা কোনো পঞ্চায়ত লেভেলত টিকট দিয়া মৰিগাঁওকে দি সমগ্ৰ অসমত হৈছে আমি কৈছো যিখিনি যাৰ যি অভিযোগ আছে আমি প্ৰত্যেক অভিযোগ গুৰুত্ব সহকাৰে ল'ম আমাক দলীয় মঞ্চত গোটেইখিনি কথা জনাওক প্ৰত্যেক কথাৰ খবৰ ময়ো লাহে লাহে লৈ আছো আমিও নিজৰ ফালৰ পৰা এটা ৰিপৰ্ট আমি পৰৱৰ্তী দিনত AICCক আমি হাইকমাণ্ড নেতৃত্বক দিম কিন্তু সাংবাদিকসকলৰ আগত দলীয় কথা কোৱাটো উচিত নহয় মই ভাবো আমি দলীয় মঞ্চত প্ৰত্যেক কথাখিনি ৰিপৰ্ট যোগেদি লিখিতভাৱে যদি আমাক জনায় গোটেই তেতিয়া আমিও ইতিমধ্যে গোটেই আমি ৰিপৰ্টবোৰ সংৰক্ষণ কৰি আছো ডাটাবোৰ সংৰক্ষণ কৰি আছো পৰৱৰ্তী সময়ত আমি নিশ্চয় আমি গোটেই তথ্য আমি নেতৃত্বক জনাম আমি বৰ্তমান আমি ৰিপৰ্টটো আমি ল'বই লাগিব আমি কৈছো আমি প্ৰত্যেক অভিযোগ গুৰুত্ব সহকাৰে লৈছো পিছত ৰিপৰ্টত যেতিয়া লিখিতভাৱে যেতিয়া ওলাব তেতিয়াহে আমি পিছত আৰু ডিটেইলছবোৰ আৰু গম পাম সেইকাৰণে সাংবাদিকসকলৰ আগত মই দলীয় কথাবোৰ নাপাতো কিন্তু মই কৈছো দলৰ প্ৰতি সকলৰ আবেগ থাকে সেই আবেগ আজি ইমান বছৰ আজি আমাৰ প্ৰায় 10 বছৰ হ'ল আমাৰ চৰকাৰ আমি নাই তাৰ পিছতো আমাৰ কৰ্মীখিনি নিষ্ঠাৰে কংগ্ৰেছ কৰি আছে তেওঁলোকৰ ওপৰত যথেষ্ট হেঁচা তেওঁলোকক যথেষ্ট প্ৰলোভন দিয়া গৈছে তথাপিও তেওঁলোকে নিষ্ঠাৰে কংগ্ৰেছ কৰি আছে সেইকাৰণে তেওঁলোকৰ দলৰ প্ৰতি আবেগ মই সন্মান কৰোঁ স্বাভাৱিক তেওঁলোকে কিছুমান আবেগিক হ'বই আবেগিক হোৱাটো স্বাভাৱিক বিভিন্ন কথাবোৰ মই বিচাৰো যে তেওঁলোকে দলীয় মঞ্চত লিখিতভাৱে আমাক জনাওক সমগ্ৰ অসমবাসী ৰাইজ মই প্ৰথমে আজি বহাগ বিহু শুভেচ্ছা জ্ঞাপন কৰিছো আশা কৰোঁ আজি এক বহাগ পৰা সকলৰ বাবে নতুন বছৰ মংগলময় হ'ব কিন্তু আমাৰ এজন সতীৰ্থ ৰিতম সিং সকলোৱে অৱগত যে কেনেদৰে মাত্ৰ ৰাজনৈতিকভাৱে এটা পিছত এটা ৰাজনৈতিক কাৰণৰ বাবে এটা পিছত এটা কেছত তেওঁৰ ওপৰত জাপি দি ধাৰাবাহিকভাৱে জেলত ভিতৰত যথেষ্ট কৌশলেৰে জুডিচিয়েল কাষ্টডিত ৰখা গৈছিল আজি প্ৰথম বহাগৰ দিনত তেখেতৰ ওচৰত আমি আহি তেখেতৰ খবৰ ল'বলৈ আহিছো মোৰ লগত আমাৰ লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ ইছলাম ডাঙৰীয়া মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি ৰমেশ বৰদলৈ ডাঙৰীয়া আমাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক উদিত ভানু দাস ডাঙৰীয়া আমি ভিতৰলৈ গলো আৰু আমি ভাবিছিলো যে ৰিতম সিঙক ডাঙৰীয়াক আমি সাহস দিম কিন্তু তেওঁহে উল্টা আমাক সাহস দিলে তেওঁ ক'লে যে বিভিন্ন সময়ত বিজেপি মানুহবোৰ ডাইৰেক্টলি বা ইনডাইৰেক্টলি তেওঁ কৈছে যে যদি তেওঁলোকে বিজেপিৰ বিৰুদ্ধে মাত মাতিবলৈ বন্ধ কৰি দিয়ে তেতিয়া এইখিনি কেছবোৰ নাইকিয়া হৈ যাব কিন্তু ৰিতম সিং ডাঙৰীয়াই তেখেতক কৈছে বিজেপি এজেণ্টবোৰক কৈছে বিজেপি স্পাই যিখিনি আছে সকলোকে কৈছে যে শেষৰলৈকে মই বিজেপিক কেতিয়াও যোগদান নিদিওঁ যিদৰে অন্যায় তেওঁলোকে কৰিছে আজি ৰিতম সিং ডাঙৰীয়াই নিজে কৈছে যে মাত্ৰ মোৰ ওপৰত কৰা নাই আজি সাংবাদিকৰ ওপৰতো কৰিছে আজি এজন চেঞ্চেলৰ মালিকৰ ওপৰতো কৰিছে
আজি অধিবক্ত সকলৰ ওপৰতো হেঁচা প্ৰয়োগ কৰিছে, কিন্তু তেওঁলোকে হাৰ মানি যোৱা নাই। অসমৰ সাংবাদিকসকল হাৰ মানি যোৱা নাই, অসমৰ অধিবক্তাসকলে হাৰ মানি যোৱা নাই, অসমৰ ৰাজনীতিবিদসকলে হাৰ মানি লোৱা নাই। আৰু সেইকাৰণে মই ভাবিছো যে মই সাহস দিবলৈ যাম, উল্টা মোকে সাহস দিম যে আমি আছো অসমৰ জনসাধাৰণৰ হৈ এইখন চৰকাৰৰ অন্যায় বিৰুদ্ধে আমি মাত মাতিবলৈ সাজু, প্ৰস্তুত। আৰু এয়া হ'ল আমাৰ অসমীয়া জাতিৰ পৰিচয়। যিদৰে লাচিতে বাৰম্বাৰ মোগলক পৰাজিত কৰিছিল, সেই একে সাহস আমাৰ সকলৰ তেজত আছে। আৰু সেইকাৰণে আজিৰ তাৰিখত যে জংগল ৰাজ চলি আছে, যে হিটলাৰ ৰাজ চলি আছে অসমত, তেওঁলোকৰ আগত আমি হাৰ মানি লোৱা নাই। আৰু আজি সকলোৱে দেখিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, মন্ত্ৰী জয়ন্ত মল্লভ ডাঙৰীয়া, মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া আৰু মানৱ ডেকা ডাঙৰীয়া, এইসকলৰ বিৰুদ্ধে মাত মাতিলেও অপৰাধ। এইসকলৰ বিৰুদ্ধে টুইট কৰিলে বাৰম্বাৰ জেললৈ যাব লাগিব। এয়া হৈছে বৰ্তমানৰ অসমৰ আজিৰ তাৰিখত আমাৰ পৰিৱেশ। চিণ্ডিকেট কৰা মানুহবোৰ ফুৰি আছে, চোৰ ডকাইতবোৰ, তেওঁলোকে ডকাইতবোৰ চলি আছে। আজিও আমি গম পাইছো গুৱাহাটীত কেনেদৰে আজি হত্যাকাণ্ড হ'ল। যে এইখিনি মানুহবোৰ যিসকলে চিণ্ডিকেট লগত জড়িত, সেইখিনি মানুহ মুকলি আকাশৰ তলত তেওঁলোকে ঘূৰি ফুৰিছে। আৰু কিন্তু কোনোবাই যদি পীযুষ হাজৰিকা ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, অশোক সিংঘল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে যদি মাত মাতে, পোষ্ট কৰে, কবিতা লিখে, এতিয়া প্ৰশ্ন সোধে, তেওঁলোকক জেললৈ যাব। এই যে অপশাসন অসমৰ জনসাধাৰণে চাই আছে, আৰু অসমৰ জনসাধাৰণে ইয়াৰ উত্তৰ অহা বছৰ দিব। ক্ষমতা সদায় এজন ব্যক্তি, এজন দলৰ লগত নাথাকে। হিটলাৰ ভাবিছিল যে শেষত গৈ তেওঁহে গোটেই পৃথিৱীৰ ৰজা হ'ব, কিন্তু যি শেষত গৈ হিটলাৰ পৰিস্থিতি হ'ল সকলোৱে গম পাইছে। মহাভাৰতৰ ভিতৰতে কৌৰৱে ভাবিছিল যে তেওঁলোকৰ ওচৰত সংখ্যা আছে, ধনৰ শক্তি আছে, শেষত গৈ তেওঁলোকৰ কি পৰিস্থিতি হ'ল সকলোৱে জানে। ৰামায়ণৰ ভিতৰতো ৰাৱণে ভাবিছিল যে গোটেই ধন তেওঁলোকৰ লগত আছে, বানৰ সেনা কি কৰিব পাৰিব, কিন্তু শেষত গৈ ৰাৱণৰ পৰিস্থিতি সকলোৱে জানে। এই একে পৰিৱেশ অহা বছৰ অসমৰ ভিতৰত হ'বলৈ গৈ আছে। তৃতীয়বাৰৰ কাৰণে তেখেত গ্ৰেপ্তাৰ হৈছে, তেখেতে অৱগত হৈছেনে কোনে কেনেধৰণে এই যিটো বিভিন্ন অভিযোগ আছে, মন্ত্ৰী পীযুষ হাজৰিকাৰ পত্নী মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁলোকৰ গোচৰ ৰুজু কৰিছে, এজাহাৰ দাখিল কৰিছে, এই সম্পৰ্কটো আপোনালোকে যিসকল আইনৰ বাবে জানে, সকলোৱে ক'ব যে একদম আইনৰ যি নীতি নিয়ম, গোটেই নীতি নিয়মৰ উলংঘন কৰা গৈছে। পুৰণা কেছৰ ওপৰত য'ত তেওঁলোকে বেল পাইছে, সেই একেই কেছবোৰ আকৌ দোহাৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে। আইন কেনেদৰে উলংঘন কৰা গৈছে আমি সকলোৱে দেখা পাইছো। ৰিতুম সিং ডাঙৰীয়াৰ সম্পৰ্কত আমি সকলোৱে দেখা পাইছো, আৰু মহিবুল হক USTMৰ মালিক, তেওঁ সন্দৰ্ভতো কেনেদৰে আইন উলংঘন কৰা গৈছে আমি দেখিছো। তো এয়া হ'ল বৰ্তমান অসম চৰকাৰ, ৰিতুম সিং ডাঙৰীয়া হওক বা মহিবুল হক ডাঙৰীয়াই হওক, তেওঁলোকে নিজৰ ক্ষমতা ব্যৱহাৰ কৰিবলৈ আইন উলংঘন বৰ্তমান বিজেপি চৰকাৰ কৰিব পাৰে। কিন্তু ইয়াৰ বিৰুদ্ধে কংগ্ৰেছ, বিভিন্ন ৰাজনৈতিক দল, অসমৰ সমাজ, নাগৰিক সমাজ, সচেতন সমাজ, যুৱক সমাজ, আমি সকলোৱে একগোট লাহে লাহে হৈ আছো। আৰু আমাৰ একতা আগত বিজেপি চৰকাৰ পৰাজিত হ'ব, এইটো 100% কথা অহা বছৰ প্ৰমাণ। ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। প্ৰথমবাৰ যদি চেনেললৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজি ভিডিঅ'টো এটা সামৰণি মাৰিছো। আজিলৈ বাই বাই।